শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ সভাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় ৰাজহুৱা সভা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই আঁত ধৰা তথা সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ নাথে সভাপতিত্ব কৰা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি অনংগ মোহন দাসে। লগতে সহযোগ কৰি ঢেকিয়াজুলি আঞ্চলিকৰ সম্পাদক অংকুৰ ৰাজবৰাই। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ আমন্ত্ৰণত ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী প্ৰয়াত প্ৰবীণ কুমাৰ গগৈৰ সোঁৱৰণি চতুৰ্থ বাৰ্ষিক আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা 2025 এইবেলি শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব। সেয়েহে ৰাইজৰ সহযোগ আৰু দিহা পৰামৰ্শ বিচাৰৰ লগতে শক্তিশালী পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যৰে আজি ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ সভাগৃহত উক্ত ৰাজহুৱা সভা অনুষ্ঠিত কৰে। আজি অনুষ্ঠিত হোৱা উক্ত ৰাজহুৱা সভাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি জিতুল ৰাজখোৱা, ক্ৰীড়া সম্পাদক দিগন্ত চেতিয়া, কেন্দ্ৰীয় কাৰ্যকৰী সদস্য জয়ন্ত শইকীয়া, ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথ, সম্পাদক প্ৰদীপ চৰকাৰ, ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ মিৰ্ধা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী উপস্থিত থাকি উক্ত বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজি উক্ত সভাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা সুজিত কটকী, ভগৱান বৈশ্য, আশা নেতা ৰোহিত তাঁতী, কেইবাটাও সংগঠনৰ নেতৃত্বৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকৰ উপৰিও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্ধ শতাধিক নেতাকৰ্মী উপস্থিত থাকে। উক্ত সভাতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক সভাপতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ সৰ্বসন্মতি মৰ্মে উক্ত খেল পৰিচালনা সমিতি গঠন কৰা হয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী প্ৰবীণ কুমাৰ গগৈৰ সোঁৱৰণি চতুৰ্থ বাৰ্ষিক আন্তঃজিলা ফুটবল প্ৰতিযোগিতাখনৰ আয়োজনৰ কাৰণে আয়োজক কমিটিৰ সভা ইতিমধ্যে চলি আছে আৰু এই খেলাখন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত শোণিতপুৰ জিলা সমিতিৰ আমন্ত্ৰণত ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ঢেকিয়াজুলিবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব ঢেকিয়াজুলিত। আৰু কিছু সময়ৰ পাছতে আমাৰ আয়োজক কমিটিখন গঠন হ'ব আৰু এই আয়োজক কমিটিখনে সমগ্ৰ জিলাৰ পৰা প্ৰায় 25টামান দল ইয়ালৈ আহিব। আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে একোটাকৈ ফুটবল দল দিব। অসম ফুটবল সন্থাৰ নিয়ম অনুসৰি অসম ফুটবল সন্থাৰ অনুমতি সাপেক্ষে এই খেলাখন ইয়াত অনুষ্ঠিত হ'ব অসম ফুটবল সন্থাৰ নিয়মৰ নিৰ্ধাৰিত মতে। আৰু আজি এখন সৰ্বাংগ সুন্দৰ ফুটবল খেল পৰিচালনা সমিতি ইয়াত গঠন হ'ব, যিখন পৰিচালনা সমিতিয়ে ইতিমধ্যে আমি আজি এটা তাৰিখ নিৰ্ধাৰণ কৰিছোঁ। অহা অক্টোবৰ মাহৰ 23, 24, 25, 26 অক্টোবৰত আমি আয়োজন কৰিম। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰ, ঢেকিয়াজুলি হাইস্কুল খেলপথাৰ, ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰ আৰু ভূতপুৰত অনুষ্ঠিত সেই খেলপথাৰত ষ্টেডিয়ামৰ সেই খেলপথাৰতে 4খন খেলপথাৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি আয়োজক কমিটিয়ে আলোচনাৰ বিবেচনা কৰি আমি খেলপথাৰখিনি ঠিক কৰিম আৰু ঢেকিয়াজুলিবাসীৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ক্ৰীড়াৰ লগত সম্পৰ্ক থকা সমূহ ঢেকিয়াজুলিবাসীৰ যিসকল জ্যেষ্ঠ খেলুৱৈ, যিসকল ক্ৰীড়া অনুৰাগী, আমি সকলোৰে ইয়াত সহযোগ ইতিমধ্যে নিশ্চয় পাম। আজি সভালৈ আহি তেওঁলোকে আমাক সহযোগ কৰিম বুলি কৈছে। গতিকে এই আপাহতে আমি সমূহ খেলুৱৈ প্ৰেমী ৰাইজলৈ, ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আমাৰ শুভেচ্ছা আৰু অভিনন্দন থাকিল। আৰু এই চতুৰ্থ বাৰ্ষিক প্ৰবীণ গগৈ সোঁৱৰণি ফুটবল খেল প্ৰতিযোগিতাখন সুন্দৰকৈ আয়োজন হ'ব বুলি আমি আজি অনুমান কৰিছোঁ। ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো সহযোগিতা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে শোণিতপুৰ জিলা সমিতিকে খেলাখন পাতিবলৈ দিয়াৰ কাৰণে
আৰু শোণিতপুৰ জিলা সমিতিয়ে ঢেকিয়াজুলি আঞ্চলিক কমিটিক এই খেলাখন পাতিবলৈ দিয়াৰ কাৰণে মই ঢেকিয়াজুলি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সতীৰ্থ হিচাপে শোণিতপুৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।